নমস্কাৰ। চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধি সম্পৰ্কত লোকসভাৰ পৰা 19 মাৰ্চ 2025 তাৰিখত আহিলে গুৰুত্বপূৰ্ণ খবৰ আৰু যিটো ডিঅ'পিটিৰ ফালৰ পৰা উত্তৰটো দিয়া হৈছিলে। আপোনালোকে নিশ্চয় দেখিছে, ভাৰত চৰকাৰ কাৰ্মিক লোক শিকায়ত তথা পেঞ্চন মন্ত্ৰালয়ৰ ফালৰ পৰা আহিছে। লোকসভাত এটি প্ৰশ্ন কৰা হৈছিলে। শ্ৰী সৌগত ৰায় মাননীয় সংসদ আৰু এজন সংসদে তেওঁলোকে প্ৰশ্ন সুধিছিলে কৰ্মচাৰী অৱসৰৰ বয়সক লৈ বয়স বৃদ্ধি কৰা হৈছে নেকি বা তেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নেকি। আপোনালোকে নিশ্চয় দেখিছে, দুজন মাননীয় সংসদে সুধিছিলে। প্ৰথম প্ৰশ্নটো সুধিছিলে, क्या सरकार का देश में सरकारी कर्मचारी की सेवानिवृत्ति की आयु में परिवर्तन करने का कोई प्रस्ताव है और यदि हाँ तो तत्सम्बन्धी दौरा क्या है। চৰকাৰে কৰ্মচাৰী অৱসৰৰ বয়স বৃদ্ধিৰ সিদ্ধান্ত লৈছে নেকি, যদি লৈছে তাৰ সেই সম্পৰ্কত শেহতীয়া স্থিতি কি। 2 নম্বৰ প্ৰশ্নটো সুধিছিলে, क्या कर्मचारियों की सेवानिवृत्ति से उत्पन्न परिस्थितियों का सामना करने के लिए केंद्रीय सरकार की कोई नीति है और यदि हाँ तो तत्सम्बन्धी दौरा क्या है तथा वर्ष 2024 की समाप्त किए गए पदों की संख्या कितनी है। অৰ্থাৎ এই সম্বন্ধত এটা পৰিসংখ্যাও বিচৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰ और विभिन्न राज्य सरकारों की सरकारी कर्मचारियों की सेवानिवृत्ति की आयु का दौरा क्या है। কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন ৰাজ্যৰ কৰ্মচাৰী অৱসৰৰ বয়সৰ সময়সীমা কি সেই সম্পৰ্কত সোধা হৈছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীৰ সেৱানিবৃত্তি অৱসৰৰ বয়স এক কৰাৰ কিবা সিদ্ধান্ত লোৱা হৈছে নেকি। অৰ্থাৎ এই সম্পৰ্কত 5টা প্ৰশ্ন সোধা হৈছিল আৰু প্ৰশ্নৰ উত্তৰ কি আহিলে আপোনালোকে চাওক। ক পৰা খৰ প্ৰশ্ন উত্তৰ দিছে যে सरकारी कर्मचारियों की सेवानिवृत्ति की आयु में परिवर्तन करने से संबंधित कोई भी प्रस्ताव सरकार के विचाराधीन नहीं है। চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধি বা কমোৱাক লৈ তেনেধৰণৰ কোনো প্ৰস্তাৱ চৰকাৰৰ ওচৰত এতিয়ালৈকে লোৱা হোৱা নাই। कर्मचारियों की सेवानिवृत्ति के उत्पन्न हुई परिस्थितियों को समाप्त करने हेतु सरकार की कोई নীতি नहीं है। অৰ্থাৎ এই সম্পৰ্কটো তেনেধৰণৰ পৰিস্থিতিৰ পৰা মোকাবিলা কৰিবলৈ চৰকাৰৰ কোনো নীতি নাই বুলি কৈছে। গ আৰু ঘ প্ৰশ্নৰ উত্তৰ দিছে যে सरकार के केंद्रीय स्तर पर ऐसा कोई डेटा नहीं रखा है क्योंकि यह विषय वस्तु राज्य सूची में आते हैं। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে এইখিনি পৰিসংখ্যা ৰখা নাই কিয়নো এইখিনি ৰাজ্য চৰকাৰত পৰে। গতিকে স্পষ্ট উত্তৰ আহিলে আপোনালোকে নিশ্চয় গম পালে।